এছ6ৰ স্বাস্থ্য ক্লেইম বিনিময়ৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি হেল্থ ক্লেইম এক্সচেঞ্জ এছ6 প্লেটফৰ্মৰ জৰিয়তে চিকিৎসা দাবীবোৰ কেনেদৰে প্ৰক্ৰিয়া কৰা হ'ব বুজিবলৈ সক্ষম হ'ব। চিকিৎসালয় আৰু বীমা কোম্পানীবোৰে এছ6 প্লেটফৰ্ম কেনেদৰে ব্যৱহাৰ কৰিব বুজি লওক। ডিজিটেলকৰণ মানকৰণ আৰু স্বয়ংক্ৰিয়কৰণৰ দ্বাৰা ভাৰতত স্বাস্থ্য বীমা ক্লেইম নিষ্পত্তি পৰিৱৰ্তন কৰিবলৈ নহা দলে এছ6 আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এছ6 এবিডিএমৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত। আজি ক্লেইম প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰত্যাহ্বানবোৰ চাওঁ আহক। স্পীকাৰ 0:00:57:01 ছেকেণ্ডত ৰাহুলৰ দেউতাকৰ বাইপাছ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল, এক অতি ব্যয়বহুল প্ৰক্ৰিয়া। সৌভাগ্যক্ৰমে ৰাহুলৰ এটা চিকিৎসা বীমা আছিল। তেওঁ চিকিৎসালয়ৰ অতিৰিক্ত নথিপত্ৰৰ এটা চেক দাখিল কৰিছিল। যিদৰে সকলো নথিপত্ৰ স্কেন কৰি বীমা কোম্পানীলৈ প্ৰেৰণ কৰিছিল। বীমা কোম্পানীজনে অতিৰিক্ত নথিপত্ৰৰ এখন তালিকাৰ বাবে অনুৰোধ কৰিছিল। কিছুমান অতিৰিক্ত নথিপত্ৰ বিচাৰি উলিওৱা কঠিন আছিল। এবাৰ পোৱাৰ পিছত সেইবোৰ ফটোকপি স্কেন আৰু জমা দিব লাগিব। এই সকলোবোৰৰ বাবে যথেষ্ট সময় লাগিছিল আৰু ৰাহুলৰ দেউতাকক ডিছচাৰ্জ কৰাত পলম হৈছিল। ডিছচাৰ্জৰ পিছত ৰাহুলৰ কোনো ধাৰণা নাছিল যে তেওঁৰ ক্লেইমৰ স্থিতি। গোটেই ক্লেইম প্ৰক্ৰিয়াটো বিশৃংখল, লেহেমো, অক্ষ আৰু মেনুৱেল আছিল। একেদৰে চিকিৎসালয়ৰ বাবে পৰিশোধৰ অনুসৰণ আৰু পুনৰ্মিলন এক ডাঙৰ প্ৰত্যাহ্বান আছিল। এতিয়া চাওঁ আহক এবিডিএম আৰু এছ6 ৰাহুলক কেনেদৰে সহযোগ কৰিব। ৰাহুলে নিশ্চিত কৰিব পাৰে যে চিকিৎসালয়ৰ নথিপত্ৰসহ তেওঁৰ দেউতাকৰ স্বাস্থ্য ৰেকৰ্ডবোৰ এবিডিএম সক্ৰিয় এপ এটাত সংৰক্ষণ কৰা হ'ব। এই ৰেকৰ্ডবোৰ এছ6 ব্যৱহাৰ কৰি বীমা কোম্পানীৰ সৈতে ইলেক্ট্ৰনিকভাৱে ভাগ বতৰা কৰা হ'ব। ৰাহুলৰ দেউতাকক চিকিৎসা কৰা চিকিৎসালয়ৰ একাউণ্টত বীমা কোম্পানীজনে বৈধ ক্লেইম পোনপটীয়াকৈ পৰিশোধ কৰিব। গোটেই প্ৰক্ৰিয়াটো নিৰবিচ্ছিন্ন, কাগজবিহীন আৰু ট্ৰেক কৰিবলৈ সহজ কৰি তুলিব। এছ6 সকলোৰে বাবে জীৱন সহজ কৰি তুলিব। এই মডিউলটোত আমি এছ6 প্লেটফৰ্মৰ জৰিয়তে চিকিৎসা ক্লেইম প্ৰক্ৰিয়াকৰণ আৰু ই ৰোগী চিকিৎসালয় আৰু বীমা কোম্পানীবোৰক কেনেদৰে লাভান্বিত কৰিব তাৰ বিষয়ে শিকিলোঁ। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইট দৰ্শন কৰক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।